মনত আছেনে 19 নৱেম্বৰ 2023 ভাৰতীয় ক্ৰিকেট প্ৰেমিক সকলৰ বাবে এটা কলা দিন আৰু সেই 19 নৱেম্বৰৰ এয়া যেন এক প্ৰতিশোধ 24 জুন 2024 টি20 বিশ্বকাপৰ সুপাৰ 8ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলে প্ৰতিশোধ ললে এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ रोहित शर्मा नेतृत्वाधीन भारतीय क्रिकेट दलटोर इतिमध्ये निश्चित हो परिছে सेमिफाइनेলত प्रवेश करातो सोमवारे अनुष्ठित हुआ टी20 विश्वकपर सुपार 8 मैचखনত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি এক প্ৰকাৰে প্ৰতিশোধ ললে ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰথমে বেটিং কৰি ভাৰতীয় দলে 206 ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াক কিন্তু কুলদীপ বুমৰাহ আৰ্চাৰীৰ দুৰ্দান্ত বলত 20 অভাৰত মাত্ৰ 181 ৰানতে 7টা উইকেট হেৰুৱাই পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় অষ্ট্ৰেলিয়া रोहित शर्मार दुर्दाন্ত बेटिंगत टचनच হৈ পৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্ট্ৰাক আৰু মাৰ্কাছ ষ্টয়নিছ মাত্ৰ 41টা বলত 92 ৰানৰ এক উল্লেখযোগ্য বেটিং ভাৰতীয় দলৰ অধিনায়ক रोहित শৰ্মাৰ ইপিনে সূৰ্যকুমাৰে সংগ্ৰহ কৰে 16টা বলত 31 ৰান শিৱম দুবে 22টা বলত 28 ৰান সংগ্ৰহ কৰি 206 ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াক আনহাতে বলিঙত আৰ্শদীপ সিঙে লাভ কৰে 3টা উইকেট কুলদীপ যাদৱে লাভ কৰে 2টা উইকেট বুমৰাহ আৰু অক্ষৰ পেটেলে লাভ কৰে এটাকৈ উইকেট ভাৰতীয় দলৰ এই বৃহৎ জয় অকল জয়েই নহয় এয়া এক প্ৰতিশোধ 19 নৱেম্বৰৰ এক প্ৰতিশোধ নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন মনত আছেনে 19 নৱেম্বৰ 2023 ভাৰতীয় ক্ৰিকেট প্ৰেমিক সকলৰ বাবে এটা কলা দিন আৰু সেই 19 নৱেম্বৰৰ এয়া যেন এক প্ৰতিশোধ 24 জুন 2024 টি20 বিশ্বকাপৰ সুপাৰ 8ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলে প্ৰতিশোধ ললে এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ रोहित शर्मा नेतृत्वाधीन भारतीय क्रिकेट दलटोर इतिमध्ये निश्चित हो परिছে सेमिफाइनेলত प्रवेश करातो সোমবাৰে অনুষ্ঠিত হোৱা টি20 বিশ্বকাপৰ সুপাৰ 8 মেচখনত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি এক প্ৰকাৰে প্ৰতিশোধ ললে ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰথমে বেটিং কৰি ভাৰতীয় দলে 206 ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াক কিন্তু কুলদীপ বুমৰাহ আৰ্চাৰীৰ দুৰ্দান্ত বলত 20 অভাৰত মাত্ৰ 181 ৰানতে 7টা উইকেট হেৰুৱাই পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় অষ্ট্ৰেলিয়া रोहित शर्मार दुर्दाন্ত बेटिंगत टचनच হৈ পৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্ট্ৰাক আৰু মাৰ্কাছ ষ্টয়নিছ মাত্ৰ 41টা বলত 92 ৰানৰ এক উল্লেখযোগ্য বেটিং ভাৰতীয় দলৰ অধিনায়ক रोहित শৰ্মাৰ ইপিনে সূৰ্যকুমাৰে সংগ্ৰহ কৰে 16টা বলত 31 ৰান শিৱম দুবে 22টা বলত 28 ৰান সংগ্ৰহ কৰি 206 ৰানৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াক আনহাতে বলিঙত আৰ্শদীপ সিঙে লাভ কৰে 3টা উইকেট কুলদীপ যাদৱে লাভ কৰে 2টা উইকেট বুমৰাহ আৰু অক্ষৰ পেটেলে লাভ কৰে এটাকৈ উইকেট ভাৰতীয় দলৰ এই বৃহৎ জয় অকল জয়েই নহয় এয়া এক প্ৰতিশোধ 19 নৱেম্বৰৰ এক প্ৰতিশোধ নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন